নেশ্যনেল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন NHPC ফালৰ পৰা নতুনকৈ ওলাইছে 118টা ট্ৰেইনিং অফিচাৰ HR PR আৰু ল এণ্ড ছিনিয়ৰ মেডিকেল অফিচাৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 30 ডিচেম্বৰ 2024লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু টোটেল পদকেইটা হৈছে আপোনালোকৰ 118টা আৰু নেশ্যনেল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যনৰ ফালৰ পৰা ওলাইছে পদকেইটা আৰু ইয়াৰে আপোনালোকৰ ট্ৰেইনিং অফিচাৰ HR কাৰণে ওলাইছে 71টা পদ ইয়াৰে UR কাৰণে আছে 29টা EWS কাৰণে আছে 9টা OBC NCL কাৰণে আছে 16টা SC কাৰণে আছে 10টা আৰু ST কাৰণে আছে 6টা ইয়াৰ আপোনালোকৰ দৰমহাটো থাকিব 50,000 টকাৰ পৰা 1,60,000 পৰ্যন্ত আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকে 30 বছৰলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ট্ৰেইনিং অফিচাৰৰ কাৰণে যেহেতু 10টা ওলাইছে ইয়াৰ দৰমহা থাকিব 50,000 পৰা 1,60,000 পৰ্যন্ত আৰু আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচাৰিছে এই পদকেইটাৰ কাৰণে ফুল টাইম ৰেগুলাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট আপোনালোকে কৰা হ'ব লাগিব আৰু সেকেন্ড যোনটো আপোনালোকৰ 3 নম্বৰ যোনটো ট্ৰেইনিং অফিচাৰ ল কাৰণে ওলাইছে ইয়াৰ কাৰণে আপোনালোকৰ 12টা পদ আছে আৰু ইয়াৰ আপোনালোকৰ দৰমহাটো সমানে থাকিব বয়সৰ ক্ষেত্ৰত 30 বছৰলৈকে পাৰিব শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ধৰিছে ফুল টাইম ৰেগুলাৰ গ্ৰেজুৱেট ডিগ্ৰী ইন ল প্ৰফেচনেল ইয়েৰ্ছ LLB তো আপোনালোকে কৰা হ'ব লাগিব 4 নম্বৰটো ছিনিয়ৰ মেডিকেল অফিচাৰৰ কাৰণে কৰিবলৈ হ'লেও আপোনালোকৰ MBBS ডিগ্ৰী থকা সকলেহে পাৰিব আৰু ইয়াৰ আপোনালোকৰ দৰমহা থাকিব 60,000 পৰা 1,80,000 পৰ্যন্ত এপ্লিকেশ্যন ফিজটো আপোনালোকে জেনেৰেল OBC আৰু জেনেৰেল EWS সকলে দিব লাগিব 600 টকা আৰু SC ST PWD এক্স সাৰ্ভিসমেন সকলে এপ্লিকেশ্যনৰ ফিজ দিব নালাগে আৰু পেমেন্ট মোডটো আপোনালোকে অনলাইন যোগে ইয়াৰ পেমেন্টটো কৰিব পাৰিব আৰু বৰ্তমান ইয়াৰ অনলাইন আবেদন 9 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 30 ডিচেম্বৰ আপোনালোকে 30 ডিচেম্বৰলৈকে এই পদকেইটাৰ কাৰণে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে nhpcindia.com আপোনালোকে এই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব তো অনলাইন এপ্লাই কৰা ৱেবছাইটটো এইটোৱে আপোনালোকে nhpcindia.com বুলি আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব আৰু ইয়াত আপোনালোকে ৰেজিষ্টাৰ কৰি আপোনালোকে এই যি 118টা পদ লাইছে ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব